এয়া গাইছ আমাৰ নগাঁও কামপুৰ কুচুৱা থানাৰ অন্তৰ্গত লতুমাৰী সংৰক্ষিত বনাঞ্চলত 29 তাৰিখে উচ্ছেদ কৰিছিলে। তো আজি বুলডোজাৰ লৈ আহি তামোল গছ ভাঙি আছে। তো আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী অসমৰ CM ছাৰে কৈছিলে যে আমাৰ মুছলমানক প্ৰেছাৰত ৰাখিব। আমি কিন্তু ক'ৰবাত দেখা নাই যে তামোল গছ ভাঙিছে। এয়া চব তামোল গছ ভাঙি আছে। সব ভাঙি দিছে। ইয়াত গৰীব দুখীয়া মানুহৰ যিমান তামোল গছ আছিলে সব ভাঙি দিছে। এয়া ভাঙি আছে, সব ভাঙি দি আছে। গাইছ আপোনালোকক এটা অনুৰোধ, আপোনালোকে যিমান পাৰে ভিডিঅ' এখন শ্বেয়াৰ কৰক। তামোল গছ ভাঙি দি আছে। এয়া সব বুলডোজাৰ লগাই সব উৰাই দি আছে। এইটো আমাৰ লতুমাৰী সংৰক্ষিত বনাঞ্চলত হয়, আমডবি হয়। এয়া ভাঙি আছে JCB লৈ। সব তামোল গছ ভাঙি দি আছে। এইটো আমাৰ নিজৰ আপোনৰ হয়, বইনৰ ঘৰ হয়। এইটো বইনৰ ঘৰ হয়। এইটো ভাঙি আছে JCB লগাই, তামোল গছ সব ভাঙি দি আছে। সব কিমান মুছলমানক অত্যাচাৰ কৰি আছে আমাৰ BJP চৰকাৰে। তো এটা ধৰ্মক খালি টাৰ্গেট কৰি লৈছে। সব কালিৰ দিনটোত 29 তাৰিখে কিন্তু আমাৰ ইয়াত ঘৰ ভাঙিছিলে। আজি তামোল বাগান সব চেছ কৰি দি আছে। এয়া বুলডোজাৰ ইয়াত 10-15টা লগাই দিছে। সব গৰীব দুখীয়া মানুহক কিমান অত্যাচাৰ কৰি আছে। মানুহে 2 পইচা পায় এনেকুৱাই। সব ভাঙি আছে তামোল গছ। ইফালে 3টা লগাইছে, ইফালে 3টা চলি আছে। এয়া সব এটা গছ গছনি থাকিবলৈ নিদিয়ে, সব ভাঙি দি আছে। আই মিছু আসাম আনারোল বাইরে বহুত দুঃখের খবর। ভিডিঅ' কৰিব নহয়। চাপ ইয়াত কিমান তামোল বাগান আছিলে সব শেষ কৰি দিছে। এইফালে ভাঙি আছে। তো ওচৰত যাব নিদিয়ে, প্ৰশাসনৰ মানুহে বাধা দিয়ে। তো আমাৰ অসমত কি পৰিস্থিতি হৈ আছে আমি হয় নাজানো। কিয় তামোল গছ ভাঙিবলৈ লাগে? মানুহৰ ঘৰ ভাঙিছে, আমাৰ মছজিদ ভাঙিছে, সব ভাঙি দিছে। এতিয়া অৱশেষত আমাৰ তামোল গছো ইয়াত থাকিবলৈ নিদিয়ে। তাত 300-400 তাত প্ৰশাসনৰ মানুহ ৰাখিছে, কঠোৰ কৰি ৰাখিছে। ৰাস্তা ঘাট সব বন্ধ কৰি দিছে, মানুহ আহিবলৈ নিদিয়ে। এই চকীটো আমাৰ পথৰ হয়। এয়া বুলডোজাৰ লগাই দিছে। ওই তুই তো ভিতরে থাস, ভাঙে সুন্দর করে তুলবে। হ্যাঁ, এটা আমার দেশ। এইফালে আৰু ভাঙি আছে, তামোল গছ সব ভাঙি দি আছে।